ৰাজ্যত অব্যাহত আছে অবৈধ চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়। চাপৰৰ শালকুচাত পুনৰ জব্দ মূল্যৱান গছৰ কুণ্ডাসহ এখন পিকআপ বাহন। এক গোপন সূত্ৰৰ ভিত্তিত শালকুচা আৰক্ষীয়ে চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত গৌৰাঙৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় পিকআপ বাহনখন। জব্দকৃত বাহনখনৰ নম্বৰ AS17B0053। ইপিনে আৰক্ষী অহাৰ উমান পাই বাহন এৰি পলায়ন চালকসহ কাঠৰ চোৰাং ব্যৱসায়ী। পাছত আৰক্ষীয়ে কাঠৰ কুণ্ডাসহ বাহনখন শালকুচা আৰক্ষী চকীলৈ লৈ আহে। উল্লেখ্য যে কিছুদিন আগতেও শালকুচা আৰক্ষীয়ে মূল্যৱান কাঠসহ এখন কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হৈছিল। কিন্তু এতিয়া প্ৰশ্ন হয় যে বিয়াগুম বন বিভাগ এটা থকাৰ পিছতো কিয় আৰক্ষীয়েহে বাৰে বাৰে চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়। বনদস্যুৰ লগত মিতিৰালি কৰি শালকুচা বনাঞ্চলিক বন বিভাগে বন ধ্বংস চলাই গৈছে বুলিও সন্দেহ প্ৰকাশ ৰাইজৰ। পৰৱৰ্তী পৰ্যায়ত বন বিভাগৰ তথা জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। আমি আজি জানিব পৰা মতে আমাৰ শালকুচা গৌৰাং ব্ৰিজত আমাৰ শালকুচা আৰক্ষী বিষয়াই এখন বলেৰ' পিকআপত কিছুমান দামী মূল্যৱান কাঠৰ কুণ্ডা কৰায়ত্ব কৰিবলৈ সক্ষম হয়। তাৰ কাৰণে আমি শালকুচা আৰক্ষী বিষয়াক ধন্যবাদ দিছোঁ। কিন্তু এটা কথা হ'ল আমাৰ অসম চৰকাৰৰ যিটো বন বিষয়া ডিপাৰ্টমেণ্ট এটা আছে, এই ক্ষেত্ৰত তেখেতৰ আমি কিয় নীৰৱ ভূমিকা গ্ৰহণ কৰিবলৈ আমি দেখিবলৈ পাইছোঁ। আচলতে আমি অসম চৰকাৰক এটা কথাই ক'ব খুজিছোঁ, যাতে এই বনমুখীয়া যিটো আমাৰ ডিপাৰ্টমেণ্ট আছে, আজি হাই ৰোড এখন এক ঘাইপথেদি তেনেকুৱা এখন বলেৰ' পিকআপত এনেকুৱা দামী কাঠ, আমাৰ মূল্যৱান কাঠ এনেকুৱা অহা যোৱা কৰি থাকে, তেনেকুৱা 2 নম্বৰী ব্যৱসায় চলি থাকে। এই ক্ষেত্ৰত আমি যিটো বন বিষয়া ডিপাৰ্টমেণ্ট, এই ডিপাৰ্টমেণ্টক আমি অসম চৰকাৰক এটা দাবী জনাইছোঁ, এই ডিপাৰ্টমেণ্টৰ প্ৰতি অলপ নজৰ ৰাখিবৰ কাৰণে আমি চৰকাৰক, আমি জনসাধাৰণ হিচাপে আমি চৰকাৰক দাবী জনাইছোঁ। হয়, এইটো কথা ক'ব খুজিছোঁ, আমি চৰকাৰে ইতিমধ্যে অমৃত বিক্ষোভ যিটো ইতিমধ্যে অসম চৰকাৰে হাতত লৈছে, এই ক্ষেত্ৰত বন বিষয়াই কি ধৰণৰ ভূমিকা গ্ৰহণ কৰিছে এইটো আমি জনসাধাৰণে ইতিমধ্যে পৰিলক্ষিত হৈছে, আমি দেখি আছোঁ। গতিকে এই ক্ষেত্ৰত আমি বন বিষয়াৰ কোনো ধৰণৰ ইয়াত ভূমিকা গ্ৰহণ কৰি আমি পৰিলক্ষিত হোৱা নাই, জনসাধাৰণ হিচাপে আমি ক'ব খুজিছোঁ। গতিকে এই ডিপাৰ্টমেণ্টৰ ওপৰত আমি চৰকাৰত এটা দৃষ্টি নজৰ দিয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ। এইটোৱে আমি ক'ব খুজিছোঁ যে এইটো আজি যিটো আৰক্ষী বিষয়াই আমাৰ শালকুচা আৰক্ষী বিষয়াই কৰায়ত্ব কৰিব যিটো দায়িত্ব, আচলতে বন বিষয়াৰ দায়িত্ব, এইটো শালকুচা আৰক্ষী বিষয়াই এইটো কৰায়ত্ব কৰিছে, এইটো আমি ধন্যবাদ জনাইছোঁ। কিন্তু এই দায়িত্বটো আচলতে বন বিষয়াৰ যিটো ডিপাৰ্টমেণ্ট আছে, এই ডিপাৰ্টমেণ্টৰ দায়িত্ব। কিন্তু তেনেকুৱা এই ক্ষেত্ৰত হাইৰোডেদি তেনেকুৱা দুৰ্নীতি কাৰ্য চলি থাকে, দুৰ্নীতি কাৰ্যকলাপ চলি থাকে। এই ক্ষেত্ৰত আমি বন বিষয়াৰ কি ধৰণে ভূমিকা গ্ৰহণ কৰি আছে সন্দেহ হৈছে। নিশ্চয় কিবা ইহঁতৰ লগত কিবা বুজাপৰা আছে নেকি, তেনেকুৱা ধৰণৰ আমাৰ সন্দেহ হৈছে। কিবা মতা অংক হওক নাইবা নিশ্চয় কিবা বুজাপৰা থাকিব, সেয়া আমাৰ সন্দেহ হৈছে। গতিকে অসম চৰকাৰকে আহ্বান জনাইছোঁ যাতে এই ডিপাৰ্টমেণ্টৰ প্ৰতি এটা দৃষ্টি ৰখাৰ কাৰণে, যাতে এই ডিপাৰ্টমেণ্টত কি ধৰণে চলি আছে আৰু এই ধৰণে বন ধ্বংস যে হৈ আছে, এই ক্ষেত্ৰত চৰকাৰে এটা দৃষ্টি দিয়াৰ আমি চৰকাৰক আমি আহ্বান জনাইছোঁ। চাপৰৰ পৰা ভাৰ্গৱ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে, যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।